আমাৰ প্ৰাক্তন ছাত্ৰ কমল কলিতাই আপোনালোকক আজিৰ কাৰ্যসূচীৰ বিষয়ে কৈছে চমুকৈ। আজি কাৰ্যসূচী হিচাপে আমাৰ কুইজ প্ৰতিযোগিতা প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ উদ্যোগত আজি হৈছিলে। তেহেঁতে কৈছে কেইটা দল 32টা দল আহিলে 6টা দলে এতিয়া 50টা কুইজৰ হেৰি কৰিছে। আৰু ইয়াৰ লগতে সংগতি ৰাখি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চিৰামতা আঞ্চলিক শাখাৰ প্ৰতিনিধি সভা চলি আছে নামঘৰৰ ভিতৰত প্ৰাংগণত। আজি আৰু কাৰ্যসূচীৰ ভিতৰত আছিলে আমাৰ গধূলা সন্ধিয়া 6 বজাৰ পৰা এখন অসমীয়া নাট অংকীয়া নাট ৰুক্মিণী হৰণ পৰিৱেশন কৰিব আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰে সেৱকীসকলে জিলা শাখাৰ। বাকী আমাৰ বিদ্যালয়ৰ যিখিনি আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে আজি কুইজ প্ৰতিযোগিতা কৰিছে, অহাকালি আজি কাৰ্যসূচী কিমানে আছিল, অহাকালি প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসমূহ লৈ পেলাই কালি এটা বহুল অনুষ্ঠান আছে, সেইটো আমাৰ অনুষ্ঠিত হ'ব। তাত গোটেইখিনি আমাৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়খন যোৱা 1998 চনতে স্থাপিত হোৱা আৰু এই অঞ্চলৰ এখন নাটকদলীয়া শিক্ষানুষ্ঠান হিচাপে গঢ়ি আহিছে। আজি আমি 25 বছৰত ভৰি দিছোঁ আৰু এই 25 বছৰত আমি ৰূপালী জয়ন্তী পালন কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। আমাৰ ইয়াত গুৱাহাটী মহানগৰী জিলা শাখা আছে, চিৰামা আঞ্চলিক শাখা আছে, লগতে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আছে আৰু আমাৰ স্থানীয় প্ৰাথমিকৰ বিদ্যালয় পৰিচালনা সমিতিখন আছে, সমিতিৰ সদস্যসকল আছে। তাৰ সৌজন্যত আমি আমাৰ এই ৰূপালী জয়ন্তী বৰ্ষ আমি পালন কৰিবলৈ লৈছোঁ। লগতে যোৱাকালি আমি বন্তি প্ৰজ্বলনেৰে আৰু বিভিন্ন ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলৰ উপস্থিতিত আমি শুভাৰম্ভ কৰিছোঁ। ইয়াৰ উপৰিও আমাৰ স্থানীয় বহুকেইগৰাকী ব্যক্তি আমাৰ ইয়াৰ মাজত উপস্থিত আছে। তেওঁলোকৰ সহযোগত আমি এই অনুষ্ঠানটো পৰিচালনা কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আচলতে এই খণ্ডটোৰ সাক্ষী হ'বলৈ আমি বহুদিনৰ পৰা প্ৰতীক্ষিত হৈ আছিলোঁ। আমি সৌভাগ্যৱান আমি নিজকে সৌভাগ্যৱান মানিছোঁ আচলতে এইখনৰ সাক্ষী হ'বলৈ পাই। আমাৰ ৰূপালী জয়ন্তী মহোৎসৱ 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ ইতিমধ্যে আৰম্ভণি হৈছে। আজি দ্বিতীয় দিন আৰু দ্বিতীয় দিনৰ সংগতি ৰাখি আমি প্ৰাক্তন ছাত্ৰ সংস্থাৰ উদ্যোগত এখনি আন্তঃবিদ্যালয় কুইজ প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ। ইতিমধ্যে প্ৰতিযোগিতাখন আগবাঢ়ি আছে আৰু যথেষ্ট প্ৰতিযোগিতাখনত বিভিন্ন প্ৰান্তৰ পৰা ল'ৰা ছোৱালী অহা দেখা গৈছে। আমাৰ সুদূৰ মঙলদৈ চিপাঝাৰ তেনেকুৱা ল'ৰা ছোৱালী আহিছে, গতিকে ভাল লাগিছে। আশাপ্ৰদ সঁহাৰি পাইছোঁ সকলোৰে পৰা। আৰু সেয়াই আমি আচলতে আমাৰ দল বুলিবলৈ প্ৰায় 32টা দল আমাৰ মাজত আহিছিলে আৰু 32টা দলৰ ভিতৰত ইতিমধ্যে আমাৰ মঞ্চত শুৱনি কৰিছে আমাৰ 6টা দলে। তাৰ ভিতৰত আমি অংকীয়া নাটৰ নামসমূহ লৈ কেলি গোপালৰ পৰা কালীয় দমন গোটেইখিনি শীৰ্ষক আমি নামবোৰ তেওঁলোকে দিয়া হৈছে দলবিলাকক। আৰু তাৰ ভিতৰতে আমাৰ ইতিমধ্যে এই কুইজটো চলি আছে আৰু কুইজ পৰিচালক হিচাপে মোৰ বন্ধু খুব ভাল, তেওঁ কুইজৰ লগতে কুইজ পৰিচালক হিচাপে খ্যাত। তেওঁৰ নামটো কপিল দেৱ গোস্বামী, তেওঁৰ পৰিচালনাতে কুইজখন চলি আছে। হয়।